ষ্টুডেণ্টছ ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2.3 চেপ্টাৰ ক্লাছ 10 2.3 চেপ্টাৰ 7 Act 2 দি আছে বহুপদটো দিয়া আছে 6x to the power 4 plus 11x cube minus 7x minus 15 plus minus 50 equal to 0 কিন্তু ইয়াৰ এটা দিয়া আছে এটা মূল দিছে 3x plus 7 বুলি এটা দি দিছে আৰু দিছে ভাগশেষটো কি দিছে -15 আছে বুলি কৈছে মানে এই সংখ্যাটো ইয়াক গ্ৰহণ কৰাৰ পিছত ভাগশেষ কিমান থাকিব 15 থাকিব। এতিয়া চোৱা এনেকুৱা ধৰণৰ অংকবিলাক আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা বস্তু মনত ৰাখিব লাগিব অৰিজিনেল ফৰ্মুলাটো কি gx into qx plus rx is equal to px ভাজ্য is equal to ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এইটো ভাজ্য হয় ভাজ্য equal to ভাজক পূৰণ ভাগফল যোনটো সংখ্যাৰে হৰণ কৰা যায় এই সংখ্যাটো কয় ভাজ্য বুলি এইটো কয় ভাজক বুলি এইটো কয় ভাগফল বুলি আৰু এইটো কয় ভাগশেষ বুলি। ইয়াৰ পৰা আমি উলিয়ালোঁ qx টো ৰাখি দিলোঁ rx টো প্লাছত আছে এইফালে গুচি গ'ল মাইনাছ হৈ গ'ল আৰু gx টো ইনটু হৈ আছে এইটো ডিভাইড হৈ গ'ল। এটা আমি ভেলু বহালোঁ rx ৰ ভেলু বহাই দিলোঁ বহাই দিয়াৰ পিছত কি পালোঁ কেলকুলেশ্যন কৰিলোঁ এইটো -50 আছে এইটো মাইনাছ প্লাছ আছে গতিকে -15টো আমি 50ৰ পৰা বিয়োগ কৰি কিমান পালোঁ -35 পালোঁ। এতিয়া কথাটো হৈছে এই ভাগশেষটো বিয়োগ কৰাৰ পিছত আমি সংখ্যাটো হৰণ কৰিব লাগিব কিহে কৰিব লাগিব 5x plus 7 আমি px ক হৰণ কৰিব লাগিব। এতিয়া বহুপদটো হৰণ কৰিবলৈ যাওঁতে আমি পালোঁ এইটো আমি এতিয়া হৰণ কৰিম কেনেকৈ কৰিম বহুপদটো লিখিম লিখাৰ লগে লগে কি আছে যে 5x plus 7 হৰণ কৰিবলৈ যাওঁতে চাওঁ ইয়াতে কি আছে 6x আছে 6 আছে গতিকে ইয়াত 3 আছে 3 to 6 ইয়াত x এটা আছে ইয়াত কিন্তু 4টা আছে গতিকে সেইকাৰণে আমি কি কৰিব লাগিব ইয়াতে আমি তিনিটা মাল্টিপুল কৰাৰ লগে লগে কি হ'ব ধুনীয়াকৈ 4টা হৈ যাব প্লাছ এই সংখ্যাটো আকৌ 7 লগত ইনটু কৰিব লাগিব 7 লগত ইনটু কৰিলে 7 গুণ 14 কিন্তু x ৰ পাৱাৰটো কি আছে 3 গতিকে ইয়াতে আহিব 3টা আহিব ভাল গতিকে কেলকুলেশ্যন কৰিলোঁ কি হ'ব -6x এইটো চিহ্নত কেঞ্চেল গুচি গ'ল এইটো কি হ'ব মাইনাছ হোৱাৰ লগে ইয়াত আছে 11টা প্লাছত আছে 14টা মাইনাছত আছে এই চিহ্নটো নহয় কিন্তু আমি এই চিম্বলটোহে চাব লাগিব ইয়াতে আমি এইটো চিম্বল চাব এতিয়া 14ৰ পৰা 11 গুচি গ'ল কি থাকিলে -3 থাকিলে কাৰণ সেইটো 14ৰ আগত মাইনাছ আছে এতিয়া চাওঁ এইকেইটা নামি আহিলে সংখ্যাকেইটা তাৰপিছতে কি আহিব নেক্সট ইয়াৰ সন্মুখত মাইনাছ চিনটো আহিলে মাইনাছটো গ'ল কি আছে 3 আছে ইয়াতো 3 আছেই গতিকে যিহেতু ইয়াত x তিনিটা আছে গতিকে আমি ইয়াৰ পৰা x দুটা মাল্টিপুল কৰিলোঁ কৰাৰ লগে এই x স্কোৱাৰে এই সংখ্যাটো তলত পূৰণ কৰি বহালোঁ x স্কোৱাৰে -x স্কোৱাৰে পূৰণ কৰি বহালোঁ বহোৱাৰ পিছত কি দেখিলে এইকেইটা কেঞ্চেল গুচি গ'ল ওপৰৰ পৰা কেইটা নামি আহিলে ইয়াতে চাওঁ মাইনাছ ইয়াতে কি আছে 15 আছে ইয়াতে 3 আছে গতিকে আমি কি কৰিলোঁ -5 কৰিলোঁ -5 কৰাৰ লগে সংখ্যাটো মিলি গ'ল সেইটো মিলি গ'ল আমাক উলিয়াবলৈ দিছোঁ qx টো যিহেতু qx টো এই সংখ্যাটো হৰণ কৰিলে আমি যিটো এনচাৰ পাম সেইটোৱেই গতিকে 1ৰ পৰা qx ইকুৱেল টু কি পালোঁ 2x কিউব - x স্কোৱাৰ -5 এইটো আমি উলিয়াবলগীয়া সংখ্যাটো। থেংক ইউ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব।